ডিব্ৰুগড় ইউনিভাৰ্চিটি ইউথ ফেষ্টিভেল ডে 2 মিনি ব্লগলৈ আপোনালোকক স্বাগতম। ৰাতি চবেই শুই নিপালি দিলে আৰু আমি কামত লাগি আছো, কাৰণ ইউথ ফেষ্টিভেল মানেই দিন ৰাতিৰ কষ্ট, এসোপামান ফূৰ্তি আৰু এসোপামান মেমৰিজ। আৰু এটা কথা কোৱাই হোৱা নাই নহয়, এই যে বেঞ্চখন দেখিছে, ইফালে MDKG গাৰ্লছ কলেজৰ ছোৱালীখিনি আছে, মানে আমি তাহাঁতৰ লগত ৰুম শ্বেয়াৰ কৰিছো। আমাৰ ল'ৰাখিনিকহে খালি আছো অফিচত থাকিবলৈ দিছিলে, যিটো কলেজৰ পৰা 500 মিটাৰ মান দূৰ হয়। তথাপিও তাহাঁতি ৰাতি 3টা বজাত আমি ফোন কৰি দিলেই গোটেই সোপা আহি পায়। ৰাতি 3টা মান বজাত আমি শুই থকা কেইজনীকো উঠাই মেলি কলেজৰ চৌপাশ চফা কৰিবলৈ ওলাই আহিছিলো। বটল কেইটা যে দেখিছিলে, সেইকেইটাই ডাষ্টবিন বনাইছিলো দেই। আৰু এয়া ৰাতিপুৱা 11টা মান বজাত, মানে 12টা বজাত আছিলে স্কিট, যিটো কম্পিটিশ্যন এবাৰ ইউথ ফেষ্টত নতুনকৈ জইন কৰিছে। আৰু আমাৰ ৰাইজে এয়া প্ৰেক্টিচ কৰি আছিলে চোৰ আগত। দিনটোত থকা গোটেইকেইটা ইভেণ্টতে আমাৰ ষ্টুডেণ্টে পাৰ্টিচিপেট কৰে, কিন্তু গোটেইখিনি একে সময়তে হোৱাৰ বাবে চবতে গৈ গৈ ভিডিঅ' লৈ থকাটো অসম্ভৱ। সেইকাৰণে যিকেইটা পাৰিছো সেইকেইটাই লৈছো আৰু। অ'কে, স্কিটৰ পাছতে আছিলে আমাৰ মাইম। এয়া মৃগাংকদাই আমাক মাইমৰ কাৰণে মেকআপ কৰি আছে। মানুহজনে বহুত কষ্ট কৰিছিলে আমাৰ কাৰণে, বাট ষ্টিল আমি প্ৰেক্টিচৰ সমান শ্ব'ৰ দিনা ভাল কৰিব নোৱাৰিলো, সেয়া আমাৰ গাতে দুখ পাৰো। কিন্তু মৃগাংকদাৰ পৰা যে নতুন কিবা এটা শিকিবলৈ পালো, তাতে আমাৰ ফূৰ্তি। সোণাৰী কলেজৰ পৰা প্ৰথমবাৰ মাইম কৰিছিলো আমি। মাইমৰ প্ৰেক্টিচৰ নামত কিমান যে কষ্ট কৰিলো আমি, আমাৰ লগতে মৃগাংকদায়ো। সেইবোৰ যে জীৱন জোৰা স্মৃতি হৈ ৰব। কিমান কান্দিলো, কিমান হাঁহিলো। ৰিজাল্ট দিয়া দিনাৰ যে বৰ বেয়া লাগিব। একচুৱেলি আমাৰ গাতে দুখ পাৰো। অ'কে, তাৰ পাছত ৰাতিলে মৌপিয়া বা আৰু যাজ্ঞা দেৱীৰ চ'ল' ছং কেইটামান আছিলে, তাতে আমি ৰৈ দিছিলো। আৰু ইয়াতে শেষ হৈছে ডে 2ৰ ভিডিঅ'।